কোৱা আহক হে প্লিজ বাটত দেখি একবাৰ ফুৰি আহোঁ বাটত কথা পাতি মজা লাগব মই নাযাওঁ হে বাটৰ ফালে কিনো অকৰা মানুহে আপুনি আহক না প্লিজ কিবা কোৱা যদি ইয়াতে কোৱা নহ'লে মই ৰুমত সোমাই দুৱাৰ লগাই দিম এই কাল সন্ধ্যাখন মই কি আপোনাক ৰুমৰ ভিতৰত সোমাই থাকিবা দিমে এটা কাম কৰোঁ দক নাংলা মুখত কথা পাতো দক নঙলা মুখত অঁ কাপোৰৰ দোকানৰ শ্ব'ৰুমৰ পুতলা হ'বলৈ মোৰ গৰজ পৰিছে কি ক'ব লগা আছে ইয়াতে কোৱা শুনক অ' ৰবা নালগে দে জয়া যি কৈ আছ কৈ থাকা এনেও মই তোক নাদৌৰে কথা শুনবা অহা নাই অ' মাইডি আৰু গামচাখন মই এৰি গৈছিলো তাকে আনলো ধেই কাম নাই যাক আপোনাৰ প্ৰেমলতা অত্যাচাৰত গেছিয়ে কোনে কৰে হা প্ৰেমলতাক অত্যাচাৰ চাল চেলে দিম মই সঁচা কৈছো বাপা প্ৰেমলতা অত্যাচাৰত গেছি কাৰ অত্যাচাৰত গেলে প্ৰেমলতা হেডমাষ্টৰৰ অত্যাচাৰত ইয়ে কি কোৱা হা পেহী হেডচাৰে অত্যাচাৰ কৰি আছে তাইক মাৰ ধৰা কৰে নেকি হেগলা নহয়ে তাইওহে বৈয়া পায় মাষ্টৰ আহে মাছ আনে মাংস আনে হেগলা ৰান্ধি দিবা লাগে অ' সেইটো কথা যা হওক যা এই ভাজক ভাজে হেডচাৰ আৰু প্ৰেমলতাৰ মিলন হ'লেও ভয়া নাপাম ইমান দেৰি কৈছা অলপ দেৰি হ'ল তো দে ইয়াৰে এটাখন সুখন আছিলে নামান জুই ধৰি পেলাই এখন শিকলো কিহৰ আৰে ইতাই এইটা গয়হে কৰিব যাম দে সেই ধৰি এখন লৈ আহিছো লগত আবি নামান গৰম পানী কৰি দা ভোট দোকানটো দেওঁ দে মোৰ লগত যাব লাগিব নাকি তই ইয়াতে থাক কি কৰিব লাগে খালি মোক বুজাই দি গুৰুদেৱে শিকি দিছে দেখোন আৰু ইটাখন পিন্ধি ভৰি হাত ধুই দুটা কাম কৰিব যাওঁ চাই আহিছো দে প্ৰদীপ দাদা তাতে কৰিম টোপুলদাৰ কথা কৈছো হে মাষ্টৰ জি আচ্ছা এই বাহাত আছে নে বাৰু আজি 3টাত স্বৰ্গেদাক দেখিছিল অ স্বৰ্গেদাই দাম বেছি হোৱাৰ কাৰণে নিনলাক হিৰণ্যদাই কৈছি নেবেচো যা অ বাহাতে পাৰা অৰন্তিকা হ'ব দাম কমত নাই টোপুলদাৰ কথাটো হুকাত ধৰিছে ভাই মুঠতে 12 যোৰ আছেতো আছেতো খাটাং যাতে আনকে চাই চিতি যাবি বাহাটোত চাৰি আইনা এটা দি 12 যোৰ লৈ আহিবি কি চাই আছা হা কাপোৰখন পিন্ধা আৰু যা অ হয়তো এ তে কি হ'ব হে বন্ধু মই এতিয়া খানা খুৱাব নোৱাৰিম দৰমহাই পোৱা নাই চিন্তা বাইতাতে ধাৰলক হয় দে মই এটা বেংকটো 500 টকা এটা ধাৰে দিবা নৰ হাঁহৰ মাংস আৰু কোমৰাৰ অফাৰ দি আছে বোলে ৰমেন বেপাৰী বাটত ধুনু বোলা চলি এটাই কলাক সেনে হ'লে দিম দে 500 টকা ইমান টকা খৰচ কৰি খানা ধাৰে দিমতো মই ধাৰটো ধাৰেই হয় ন দিব হে চাকৰি কৰা মানুহ 8 কেজি হাঁহৰ মাংস আৰু 100 কোমৰা মজা হ'ব অ' কি কথা পাতি আছ হা নাই সুনিতা আৰু জয়াই মোক কিবা এটা খানাৰ বাবে জোৰ কৰি আছে খানাটো পিছো দাব আজি গোটাই মাখাই লাগা লওঁতে বেলেগ এটা কথা আলোচনা কৰিলেহে ভাল হ'ব অ' কেৰ পাদাই মোক কলাক কি কৈছি অ' সুনিতাক কবা ঠিক কৰা দৰাটো কেঞ্চেল কৰিলি ময়ে বিয়া কৰিলো ঐ হাও সেইটো কাণ্ড মই হাতৰ কোঠাৰ ভৰিত মাৰিম তাকে ভালকে বিবেচনা কৰি ল'লে হ'ল হাতৰ কোঠাৰ ভৰিতে মাৰ না ভৰি কোঠাৰ হাততে মাৰ আলোচনা কৰা খানা বাদ দে কিবা এটা জনাবা কেৰ পাদাক আশা কৰি থাকবো না মানুহটোৱে তই ধৰ্ম বোলা বস্তুটোত একেবাৰে পিঠি দিলি ভলাই সপন দেখি হলেও একবাৰ গহেৰ ঘৰ সেৱা কৰবা গেল তই কিয় নেগল মই নাগলো দা কিয় নেগলি তাকেহে সুধলো যাবা লাগে নাওমেন ধৰ্মত মতি গতি হবা লাগে হ'ব ৰবা তেতিয়াহে মানুহৰ মতি গতি ভাল হয় বকি নাথকিবা হা পেহী ভাল কথা কলি বয়া হয় ভলা যি ধৰ্মত মতি আছে তোৰ কিয় নাই ভলাৰ অভাৱ হলেও সি সুখত থাকে তোৰ সুখ নাই কিয় নাই জানা না মৰণ নহ তোৰ ধৰ্মত মতি নাই সেইটো তোৰ দুখ তুমি ইয়াৰ পৰা যাবা না মই যাম মৰণ নহ থাক মই প্ৰেমত তাকে গেলো এই উপাৰ কাণত ধৰছো আৰু তোহাক ভাল কথা নকওঁ ছাৰ হলধৰৰ আগত মোক মাতি পঠাইছিল নেকি ছাৰ এই বহাচোন বহা এই তোমাৰ ফোন নাই যে তোমাক কণ্টেক্ট কৰিবলৈ বৰ অসুবিধা হয় আজিকালি ফোন নথকা মানুহ নাই পাৰিলে ফোন এটা ল'বাচোন ল'বা লাগব ৰ'ব পাছে ফোনটোৱে মানুহক বেমাৰী কৰে
খোজ কাতল একেবাৰে নোহোৱা হৈ গৈছে চব কাম মানুহে ফোনতে কৰে পাছে কিয় বা মাতিছিল ছাৰ তোমাৰ ঘৰ সংসাৰ আছে আছে ছাৰ তুমি মানুহজন প্ৰত্যেক ক্ষেত্ৰতে চিন্তাশীল হ'ব লাগিব যিকোনো কাম কৰিবলৈ তুমি চিন্তা কৰিয়ে কৰিব লাগিব ৰিক্সাৰ আগত সেই মস্ত দাখন লৈ ফুৰা কামটো মই হ'লে ভাল পোৱা নাই কিয় বা ক'লাক ছাৰ মোৰ কথা শুনা এইবিলাক বস্তু আঁতৰাই থবা এতিয়া এটা কাম কৰাচোন তুমি আমাৰ দুজনলৈ দুকাপ চাহ বনোৱাগে যোৱা হ'ব দিয়ক ছাৰ হে যাতা হৈছে ভাই কিয়ে ও প্রদীপ দাই পারা জোড়া দিনতে বেচিছি যা মাইকার উতা উড়ে গেছি ও বেকার হাত ভরেছু টাকাটো দি ফেলে ও হে পাও মেনি হে পাও কি হয়েছে তোর ও মোর বিপদ হয়েছে তো আর হাইবা দিছ যা অরের গেছত ভাই হাই দিছিল জানা না এ হাইর মাঝে ডাউর কোথায় এ গোটা সাল সাল গেলে আন পেছু দে হাউ কি হয়েছে তোর পাগলের ধরে হাইসা কে আরু আরে এটা কেন কো গেল কি কয় ও গুরুদেব গুরুদেব ও গুরুদেব অ' কিয় ফলত তহঁতৰ মুখৰ ভেলু নাই নেকি হা গত ৰাতি মোক এনেকৈ কিয় ৰখে মেলি তন্তে পাৰাৰ মাংস দি ভাত খাম বুলি লাষ্টৰ শেষত নিমখ মটকি কেইটামান ভাত খালোঁ আমাক গেলো ভাত বনাইছিল নাকি গুরুদেব সুদা ভাত কেইটামান বহিছিলোঁ তো তে জ্বালা আৰু পিয়াজ কাটি ইতে মাত দিম দিয়ক খাবি ৰহে বান্দাৰ ৰাতি ভালকে পহৰ হয় নাই তোৰ সদ ধান্দা লাগিলেই আচল কথাটো দেখোন গুৰুদেৱক কয় নাই কি আচল কথা হয় ৰাতি পাৰ আনবা নোৱাৰা কাৰণটো পাৰা নাপলি না কিয়া ই বান্দাৰে হাততে পাই বাটতে হুৰুছে গুৰুদেৱ কি হাতত পাই বাটত ধৰাইছে মস্ত মূৰ্খ ই এক লৈ আমাৰ একো ভৱিষ্যত নাই গুৰুদেৱ ঘটনাটো কি হৈছে নকা কিয়া ফল পাৰা একযোৰ প্ৰদীপ দাহঁতৰ ঘৰত আছিল এই মোক মই গা পাৰ খৰগেদ এইটো পাৰা জৰা চাই আহিছিল দাম বেছি হয় দেখি নিকিনলা তাৰপিছত আপুনি কমতে মই ধোৱা আৰে এটাখান পিন্ধি পেলাই তুলসীৰ গৰত সেয়াটো কৰি পেলাই চাইৰানাটো ইনকে দোল মাৰি দিছো 1 টাকা চাইৰা না তাকে তই চাইৰানা দিবা বয়া লাগে না আজিকালিতো চাইৰানা নচলিয়ে টাকা তুইতো কানা লগলা কি কানা লগালা খাই এই মই কম মাজতে তই ফেচ ফেচে নাথাকিবি শুনক গুৰুদেৱ টাকাটো ইনকে দি পেলাই পাৰৰ বাহাটোত মই ইনকে হাতখান ভৰাই দিছো চাওঁ যি চানা পাৰা য'ততো নাই ও মাইকা পাৰৰ জৰা উৰে গেল মই গুচি আহিলো লাষ্টত ভাবিলো টাকাটোতো মোৰ এনাই গেল এই বুলি টাকাটো মই আৰু আনিবা গেলো সিফলবেতো প্ৰদীপদাৰ পিতাকে দেখা পায় কোনেও বুলি আটা ভাত দিলাক ময়ো মাত দাও ধৰিব লাগিব তাতে ৰখি থাকি মৰিবি নেকি তাৰপিছত কওঁ মই দাউৰ মাৰিলোতো আন্ধাৰতে অৰিৰ গাছততো খাই দি থোৱা আছিল ময়ো সোমাই গেলো এই বাঁহৰ জেকনিত লাগি মোৰ আৰু এটাখান থাকি গেল মই আহি ঘৰ পালো ইচ মোৰ হৰি হৰি কপাল তই গামচা খান আনিছা না নাই ক'ত আনিয়া পল্লি তই ধৰা পল্লি গামচা খানতে তই ধৰা পল্লি অ এতিয়া কি হ'ব এই গুৰুদেৱ এটা কাম কৰ শুন হ'ব দক চব কৰিম মই বাপ্পা ঐ পুৱাৰ পৰা ইটো কৰ সিটো কৰ কামৰ একেবাৰে সীমা সংখ্যাই নহা আছি কলিহে কাম কৰিম নকলি জানো মই নকৰিমে ল'ব কিবা খং উঠি আছে নেকি পুৱাৰ পৰা আমাৰ খঙে উঠি থাকে দিয়ে আমাৰ ৰং বোলা বস্তুটো নাই বেটিৰ কপালে বান্দিৰ কপালে সমান কি বেটিৰ কপালে বান্দিৰ কপালে সমান মালিকে বান্দিক অৰ্ডাৰ দি কাম কৰয় না সেনকে বৰি বেটিকো অৰ্ডাৰ দি কাম কৰয় বেছি কষ্ট কৰাৰ কাৰণে বৰি বেটিৰ এনিমেল हुए হা কি হয় এনিমেল हुए হা ও সুনীলুৰ ফাৰ্মাচীৰ পেৰে ভাইটামিন খাবা লগা हुए চেলেনিও ল'বা লগা हुए এনিমেল এইটো কি বস্তু এনিমেলটো কি বস্তু ও তেজ নহয় বেমাৰা ৰক্তহীনতাৰ কথা কৈছে তাকে এনিমেল বুলি কয় এনিমেল নহয় এনিমিয়া ৰক্তহীনতা ও দাদাৰে দেখোন মোক এনিমেল বুলি কৈছি হা দাদাৰ ভুল হৈছে দক এমান ইংৰাজী জানা মানুহ তোৰ কিয়নো ভুল হ'ব তুমি বহা মই কামত লাগো আগে মই ৰবীন দাহঁতৰ ঘৰৰ পৰা আহোঁতে সোমাম দক মেডাম নাই দেখোন ও
অ' বেটা ডেকাই দেখোন ঘুমি আছে এয়াকে মাতিব লাগিল না এটা কাম কৰোঁ কাগজখন দেখাই গম নাপাকে মেডামৰ টেবুলতে থৈ যাওঁ এইটো কৰাই ভাল হ'ব অ' মৰাণ নহয় তই সেই এজাহাৰ দিছা আগে মুখেদি কাহিনীটো কৈছা তাৰপিছত এজাহাৰখন দিছা মনে মনে কিয় থৈ আহিলি আই মনে মনে থলো দে গুৰু বহু ভাবি চিন্তি থলো তোৰ মূৰাটো ভাবিছা মূৰ্খ হ'লে কি আছে আৰ ভাবি চিন্তিয়ে কৈছোৱে বান্দাৰ অঁ কথা নকবি আই ফল তোৰ আৰু ইটাখন লৈ প্ৰদীপ দাইজাৰে থানা পাব যায় প্ৰদীপ দাই নাযায় গেলি প্ৰদীপ দাৰ পিতাক নাইবা ভাইক যাব কোনোবা নহয় কোনোবাতো যাব আই যাব সেই ধৰিতো মই কৈছো আগে তাকে যায় তই থানাত আৰু ইটাখন হৰা বুলি কেছ এটা দিয়া অঁ দিলোতো মনে মনে থৈ আহিলি বুলি আই কাগজখন থৈ আহ মানে তই কেছ দে হ'ল কেনেকে হ'ল কাগজ কলমেদি হলদক মোৰ দে মুখে দিয়ে ক নহল মুখেদিও ক হ'ল কাক কলি ডেকা পুলিচক ডেকা পুলিচ মানে সেই মোচ নহয় গাইমুৱাটো কি বোলে ঘুমি আছিলে এই ফল আপুনি বুজা নাই গুৰুদেৱ মই ডেকা পুলিচক কথাখিনি কোৱা নাই কিন্তু কৈছো কি কনাই কিন্তু কৈছো পাগলাৰ দৰে কি বকি আছা হে ফল চাব মেডামক কম ডেকা পুলিচক কৈ দৰখাস্তখন দি গৈছো দৰখাস্ত নহয় হে এজাহাৰ আকে কথা দি মেডামক দে বুলি কম ডেকাই নক বুলি নকব কিয় নকবো তেতিয়া কি হ'ব ঐ ইটাও যা কৈ আগে যা এই ডেকাক মই কওঁ বুলি কমে ঘুমটিৰ নিচাৰে ডেকাই মোৰ কথাত মন নদা বুলি কম কাগজখনতো প্ৰমাণ আছেই মেডামৰ হাতত ডেকাই যি গালি খাব খাটাং অঁ গুড মৰ্ণিং ছাৰ মৰ্ণিং মৰ্ণিং কোনোবা ফালে যায় স্কুললৈ যাওঁ ছাৰ আপুনি ক'ৰ পৰা আহিলে এতিয়া নক'ব বুজিছেনে মোৰ লগৰ শিক্ষক এজন আপুনি চিনি নাপাব অৱশ্যে এই আপোনাৰ প্ৰদীপ চক্ৰৱৰ্তী যোৱাকালি বৰ ডাঙৰ ঘটনা এটা ঘটি গ'ল নহয় কি হ'ল ছাৰ তেওঁলোকেতো বহুত সন্দেহ কৰিছে কি হৈছে ছাৰ কাল সন্ধিয়াতে বুজিছেনে প্ৰদীপ চক্ৰৱৰ্তী টিউচন কৰি ঘৰ পোৱাহি নাই চুৰ হ'বলা ডকাইত সন্দেহ কৰে উদ্ভণ্ডালি কৰিছে ডকাইতে মাৰধৰ নেকি ছাৰ নাই নাই মাৰধৰ ঠিক নহয় এই পাৰৰ বাঁহৰ দৰ্জা উৰুৱাই পতকা উৰুৱাই থৈ গৈছে পতাকা পতকা এই চোতালৰ কাণতে হোৱা উৰুহি এজোপা বগাবলৈ থোৱা জেং এডালত পতকাখন উৰাই থৈ গৈছে কিয় তাকেই মানুহঘৰ অত্যন্ত শংকিত কিবা এটা মিনিং আছে কি বা মিনিং ছাৰ কোনোবা উগ্ৰপন্থী সংগঠনে পতকা উৰুৱাই যেনেকৈ জেহাদ ঘোষণা কৰে ডকাইতৰ দলটো তেনেকৈ গামোচা উৰুৱাই আৰু আপোনাৰ গামোচা প্ৰকাণ্ড গামোচা বুজিছেনে বাঁহৰ আগলিত পতকা উৰাই থৈ গৈছে ইয়াৰ দ্বাৰা কি ক'ব খুজিছে ছাৰ জেহাদ ঘোষণা কৰিছে এনেকুৱা মিন হ'ব যে আমি প্ৰকাণ্ড ডকাইতৰ দল নামিছোঁ লুটি পুতি নিম আমাৰ পতকা আঢ়ৈতীয়া গামোচা এৰি থৈ গ'লো তোমালোকৰ জীৱনলৈ অমানিশা নামি আহিব আমাৰ পতকা এই আঢ়ৈতীয়া গামোচাৰে তোমালোকে এদিন চিপ জৰি লৈ আত্মহত্যা কৰিবলৈ বাধ্য হ'ব মাই গড কি ডেঞ্জাৰাছ প্লেনিং ভয়ে সোমাই গ'ল নহয় ছাৰ তাকে বেয়া হ'ল বুজিছেনে দিনকাল একেবাৰে বেয়া হ'ল আহো দিয়ক এইখনচোন গামোচা আৰে সিটা দক আৰে এতিয়া দুইটা দহ এতিয়া যিয়ে নহওক এখন গামছা পতকা কৰি অমলেট হৈছে হে পতাকা অঁ হেডমাষ্টাৰে সেংকে ক'লাক পতকা উৰে থৈ বিপদৰ সংকেত দি গেল হেই নহয় হে কিয় নহ'ব হে ডাকাইতি কৰাৰ উদ্দেশ্য লৈ আহিছিল গাঁওখনত বেয়া চক্ৰ এটা সোমাইছিল নহয় হে কোনোবা চোৰ হ'ব তাকো সৰু সুৰা চোৰ সৰু সুৰা চোৰ নহয় হে এই কাণ হেৰিজত কোনে চুৰ কৰিব আহিব ডাকাইতি কৰাৰ উদ্দেশ্য লৈ আহিছিল চবে কৈছে নহয় গাঁওখনত বেয়া দিন আহি গৈছে ভাল দিন বেয়া দিন আমি বিচাৰ কৰিম আচ্ছা কাণ্ডটো আপোনাৰ ঘৰত হৈছিল নেকি অঁ হাজাৰ ঘৰত দিয়ক চোৰ কাৰ ঘৰত হৈছে হে টুপুল মাষ্টৰ চিনি পাই ডেকা প্ৰদীপ চক্ৰৱৰ্তীয়ে কথা কৈছে নেকি হে আপুনি অঁ বৰ বেয়া কথা হৈছে হে গম পাই না কি কৰে কৰক ইতা তাকে ভাবি আচৰিত হৈছো বাঁহৰ আগলিত গামোচাখন কোনে আঁৰি থৈ গ'ল পতকা উৰে সেনকে বোলে জেহাদ ঘোষণা কৰে হে হে নহয় হে চাওঁ গামছাখন দেখচোন অ' মেডাম এখন কোনোবাই পিন্ধা গামছা হে কোনোবা পাগলাই ওলমাই থৈ গৈছে হেন পাওঁ নহয় হে মনে মনে থাকক হে পুলিচ আপনি নে আমি এনিৱে আপোনাৰ কাৰোবাক সন্দেহ হয় গামচাখন ভোলাকেৰ পাৰ হেন পাওঁ মই কওঁ বুলি নকব কিন্তু
অ' গুৰু মোক দেখোন থানাৰ পে নামেত লাগে মাতপ ৰ আগতে তাহাঁতক কেছটো দিবা দি তাৰপিছতহে তোক মাতপ এটা কিন্তু কথা দেই কথাৰ কিন্তু লচন নকৰিবি বাপ এক জবান এক মুঠে নকৰোঁ যি কথাত ধৰিম তাতে গুটি মাৰিম অ' ৰ আৰু এটা কথা শিকাই দাম শুন কালি গধূলা গধূলা নহয় সন্ধিয়াবেলা বুলি কবি বুজিছা নে নাই তহঁতৰ চটলৰ আগত থকা কাপোৰ মেলিলা তাঁতডালৰ পৰাই তই আৰু এটা গামচাখন নিবা পাহৰিলি সেইকাৰণে তই আৰ্লি ইন দ্য মৰ্ণিং কেছটো দিলি বুজি পাইছা নে নাই বাকী নাই গুৰু চব বুজি পাইছোঁ তই কিবা ভুল কৰিবি হেন পাৱাই আও কে হাঁহাই ফল অ' গুৰুদেৱে আমাক আকৌ নাজনাহান পাইছি নাকি থানাখন আমাৰ সৌৰৰ ঘৰ আজ চলিয়ে থাকে বেছ কথা মুঠতে কহয়ো ভুল কৰিব নালাগে ভুল কৰিলি কিন্তু মৰলি অ' যাতা কথা হৈছে ভাই কি আই অ' তই কেছটো নেদলিও ভাল হৈ কেৱাই অ' গাঁওখন গোটেই প্ৰচাৰ হৈ গৈছি কি বেলেগ প্ৰচাৰ হৈছে ফল অ' ডকাইতৰ দলে আৰে হেঁতে গামচা পতকা কৰি উৰেছি জাহাত ঘোষণা কৰছি গোটেই গাঁও তুলবা হল হা বান্দাৰ হাঁহ কিয়া এইগিলা কেছত ফচি গেলি দেখোন হাহাকাৰ এখন হ'বই আই মোৰ কথা শুন মুঠতে কথাৰ লচন নকৰিবি আকৌ নহয় হাও কাৰ ফোন বাজে আই অ' মোৰ বাচ্ছি ৰ'ব গুৰুদেৱ উঠেৰ ফোন আহি গেল চৰগিলা থ থানাৰ ফোন হে গুৰুদেৱ অ' থানাৰ পেৰে ফোন আহিলি আমি সত্তৰ বুলি কওঁ অ' যাই আছোঁ দিয়ক ইতে যাম দিয়ক হ'ব দিয়ক ৰাখক যাই আছোঁ যো অ' কেৰপা তোক মাতা নাই ভাই মই গেলোঁ অ' গুৰুদেৱ আহো দিয়ক মই যা 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 হাও নুমেছি আই দেচলাটো মাৰাই ফল